মৰিগাঁও জিলাৰ কনফলা মেলা আদিত সংঘটিত হৈছে শোকাবহ ঘটনা। একেটা পৰিয়ালৰে দুগৰাকী কিশোৰীৰ শলীৰ সমাধি ঘটাত অঞ্চলজুৰি সৃষ্টি হৈছে শোকৰ ছাঁ। ঘটনাক্ৰমে শুক্ৰবাৰে দুপৰীয়া ঘৰৰ পৰা নিৰুদ্দেশ হৈ থকা 10ম শ্ৰেণীত অধ্যয়নৰত জ্যোতিষ্মা পাটৰ আৰু শ্যামন্তিকা পাটৰ নামৰ দুয়োগৰাকী ছাত্ৰীক পৰিয়ালৰ লোকে বিচাৰি ক'তো সন্ধান নাপালে যদিও সন্ধিয়া মোমায়েকে ওচৰৰে এটা পুখুৰীত জ্যোতিষ্মা পাটৰ নামৰ 17 বছৰীয়া কিশোৰীগৰাকীৰ মৃতদেহ উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰাত হৈচৈ লাগে সমগ্ৰ অঞ্চলটোতে। স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষীৰ লগতে SDRF বাহিনীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আনগৰাকী ছাত্ৰীক বিচাৰি নিশা অব্যাহত ৰাখিছে অভিযান। পুৱা শ্যামন্তিকা পাটৰ নামৰ 16 বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। কি কাৰণত ছাত্ৰী দুয়োগৰাকীয়ে এনেদৰে অকাল মৃত্যু খাবতিলে সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ দুয়োটা মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুণাবিৰাম অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি তথ্য আহি পৰিছে। সন্ধিয়ালৈকে সিহঁতে ঘৰতে আছিলে মিনিমাম 4:30 বজালৈকে। তাৰপিছত 4:30 বজাৰ পিছতে ডেইলি ভাদ মাহৰ নাম গায় মানুহবিলাক। সন্ধিয়া আমাৰ ঘৰতে অলপমান নাম কীৰ্তন কৰে। চ' সেই সন্ধিয়া চবে নামলৈ আহিলে মানুহবিলাক, আমিও নামতে বিজি থাকিলোঁ। সিহঁতে দুইজনীয়ে মিলি মানে এইফালে আহিছিলে ফুৰিব চাগে মিনিমাম 5টা মান বজাত আৰু আহি পেলাই মানে সিহঁতে এইফালে ডেইলি আহে এনেকৈ ফুৰিবলৈ ঘৰলৈ যায়। তাৰপিছতে আমিও ডেইলি যায় বুলি পেলাই আমি ধৰি লওক বিশ্বাস হ'ব পৰা নাই। তাৰপিছত যেতিয়া নাম গাই আছে ঘৰৰ মানুহে, তাৰপিছতে বাইদেউ নোৱাৰে, সি নামত বহা নাই। তাৰ গাটো চেপাইছে, ইমান টাইম পোৱালীজনী ঘৰত নাই। তাৰপিছত মই নেগেৰা বজাই আছিলোঁ অলপমান। তাৰপিছতে বাইদেৱে কৈছে দেহা দুইজনীও নাই, কৈছে অকণমান চাচোন বিচাৰি। তাৰপিছতে মই আহিলোঁ, আহি পেলাই পুখুৰী পাৰবিলাক চালোঁ, চাই পেলাই সিফালে অলপমান বিলৰ ছাইডলৈ গ'লোঁ ৰাস্তাই। তাৰপিছতে ক'ৰবাত বহি আছে নেকি, কাৰোবাৰ লগত কথা পাতি আছে নেকি, সন্দেহ সেইটোৱে আৰু গাভৰু ছোৱালী বুলি। তাৰপিছতে সেইটো সন্দেহ ভাবি বিচাৰ খোচা কৰিলোঁ। তাৰপিছতে গাঁও ইফালে সিফালে চালোঁ, যাৰ ঘৰত যায়, কিন্তু অনুসৰণ ক'তো নাপালোঁ। তাৰপিছতে মই কাণফলা সিফালে গ'লোঁ। এতিয়া কাণফলা সিফালৰ পৰা ঘূৰি অহালৈকে গাঁৱৰ ৰাইজ আহি পেলাই টৰ্চ মাৰি মানে ইয়াতে লাছটো দেখিছে। তাৰপিছত ফোন কৰিছে, মই আহিছোঁ, লাছ এটা ইয়াতে উপঙি আছে। তাৰপিছতে আৰু এটা নাই, এতিয়ালৈ এটা আৰু অনুসন্ধানত পোৱা নাই পোৱা। মেলাহাটী ভাগিন দুজনীৰ নাম, এজনীৰ নাম জ্যোতিষ্মা পাট আৰু এজনীৰ নাম শ্যামন্তিকা পাট। সন্দেহ এতিয়া সন্দেহ কৰিবলৈ কাৰণে এনেকা মানুহ গাঁৱত নাই। তথাপিও এতিয়া সন্দেহটো হ'বই যে ইয়াতে ধৰি লওক ইমান দিন দেৱতা বুলি ক'বৰ কাৰণেও একো বস্তু নাই। আৰু তাতে ইমান পুখুৰীটো ইমান পুৰণা পুখুৰী নহয়, 2 বছৰমান হৈছে খন্দা। কিন্তু পাটো বান্ধিব পৰা নাই, মাছ এৰিম বুলিও আমি ভাবিছিলোঁ। এতিয়া আমাৰ ঘৰৰে পুখুৰী হয়। এতিয়া সন্দেহ এতিয়া কি সন্দেহটো হয় বা মানুহে মাৰিছে না কি, দুইজনীয়ে কাজিয়া লাগি পেলাই ঠেলাঠেলি হৈছে না কি, সেইটোতো আমি গম নাপাওঁ বাৰু। এতিয়ালৈকে সন্দেহযুক্ত এনেকুৱা মানুহ নাই বাৰু গাঁৱত। বয়স কিমান মান হ'ব? বয়স দুইজনীয়ে 10 ক্লাছত পঢ়ি আছিলে। মেট্ৰিক এজনীয়ে যোৱা বছৰ মেট্ৰিক দিছিলে, মোৰ ভাগিনজনী। তাৰপিছতে মোৰ বৰ্তা নাতিয়েক মোৰ ভাগিনী হয়, বা ছোৱালী দুইজনীও ভাগিনী হয়। তাইও এবাৰ মেট্ৰিক দিলে হয়। ব্যুৰ' ৰিপৰ্ট NJ Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক।
অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ।